হেল্ল' গুড আফটাৰনুন কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে এইটো মোৰ হাতত কি আছে দেখিছেনে এটা কটনৰ ৰোল আৰু আজি মই ভাবিলোঁ কি মোৰ বাৰ্বিৰ জুৰি পাহি জুতি আছাম চেনেলৰ যোগেদি আপোনালোকক এইটোৰেনো কি বস্তু বনাওঁ তাকে দেখাওঁ বুলি ভাবিলোঁ সেয়েহে সৰুকৈ ভিডিঅ' এটা বনাইছোঁ চাই থাকক মোৰ ভিডিঅ'টো মইনো কি বনাওঁ এইটোৰে মই আজি বনাম শলিতা যে ভগৱানৰ যেতিয়া চাকি জ্বলোৱা হয় সন্ধিয়া আৰু ৰাতিপুৱা সময়ত তেতিয়া শলিতা দৰকাৰ হয় আৰু বজাৰৰ পৰা যিবিলাক পেকেট কিনি আনো শলিতাৰ সেইবিলাক খুব কম সময়হে জ্বলে নুমায়ে যায় জ্বলাই যায় তেতিয়া চাকিগছ জ্বলাই যদি নুমাই যায় মনটো ভাল নালাগে নহয় সেইটো কাৰণে মই ভাবিলোঁ কি এটা কটনৰ ৰোল কিনি আনো আনি পেলাই মই ঘৰতে নিজে শলিতা বনাই লওঁ আৰু আপোনালোককো দেখাওঁ যে মই শলিতানো কেনেকৈ বনাওঁ ঠিক আছে চাই থাকক এই ৰোলটোৰ পৰা লাহে লাহে মই শলিতাখিনি বনাই লওঁ মই এনেকৈ ছিঙি লৈছোঁ কটন অকণমান ছিঙি পেলাই এনেকৈ লাহে লাহে বহল বহল কৰি লাহে লাহে এনেকৈ লৈ যাম টানি পাতলা কৰি টানি টানি মই পকাই যাম আৰু এনেকৈ বনোৱা শলিতাডাল যে ৰাতিপুৱালৈকে জ্বলি থাকে নিজে বনাই লোৱাডাল তাৰপিছত এইবিলাক কাম যে আগতে মায়ে কৰিছিলে আমাৰ ঘৰত যেতিয়া কপাহৰ গছ ৰুৱে এইজোপা কপাহৰ গছ গুটি লাগিব তেতিয়া ইয়াৰ পৰা শলিতা বনাব লাগিব দেউতায়ো কয় তাৰপিছত আমি হয় দেখোঁ যেতিয়া কপাহৰ গছজোপা গুটি লাগে বগা বগা হৈ ফাটি যায় আৰু তেতিয়া মাহঁতে দেউতাহঁতে ছিঙে গুটিবিলাক তাৰপাছত যেতিয়া নাম গুণ পতা হয় গোঁসাই ঘৰত থৈ দিয়ে তাৰপিছত উলিয়াই আনি গুটিবিলাক এৰুৱাই লৈ পেলাই শলিতা বনায় আৰু কপাহৰ পৰা যে আমি পিন্ধা কাপোৰবোৰো তৈয়াৰ কৰে বাৰু গতিকে আগতে মানে সেই শলিতা বনাবৰ কাৰণে আমাৰ ঘৰত কপাহৰ 2-3 জোপা গছ ৰুই লয় আৰু গোঁসাই ঘৰৰ ওচৰতে এইডাল দেখিলেনে মই আপোনালোকৰ লগত কথা পাতি পাতি শলিতাডাল বনাই দিলোঁ আৰু এই শলিতাডাল ৰাতিপুৱালৈকে জ্বলি থাকে গতিকে এনেকৈ আপোনালোকৰ ঘৰতে কটনৰ ৰোল কিনি আনি শলিতা বনাই ল'বচোন দেখিছে ধুনীয়াকৈ হৈ গ'ল শলিতাডাল এডাল হৈ গ'ল তাৰপিছত আকৌ বনাম এনেকৈ গৈ এনেকৈ অলপ পাতলাকৈ মেলি ল'ব তাৰপিছত পকাই যাব কৰি লাহে লাহে পকাই যাব আগতে এনেকৈ বাৰু কপাহৰ সূতাও কাটে মায়ে হেৰিয়াত টাকুৰিত কাটে এনেকৈ কৰি পেলাই এনেকৈ টানি থাকে ওপৰৰ পৰা এনেকৈ পকাই টাকুৰিটো ঘূৰাই থাকে তেনেকৈ দেখিছোঁ তাৰপিছত তেনেকৈ কপাহৰ চাউল কাপোৰ বৈ দিছিলে 2খন তাৰপিছত তেনেকৈ এৰী সূতাও কাটে ইমানকৈ নাকাটে আৰু মানে ঘৰত আগতে চখ আছিলে আৰু যে ছোৱালী বিয়া পাতি অনাৰ পিছত এৰী চাদৰ বৈ দিব লাগে মাহঁতে বৈছিলে আমি ভাবোঁ এইখন দেখিবলৈও বেয়া এৰী চাদৰ কিয়নো বয় কিন্তু এনেকৈ সূতা কাটি বৈছিলে আৰু কম কাজি হ'ব নালাগিব তেতিয়াহ'লে ন আমি আজিকালি সেই এৰী সূতা কাটি এৰী চাদৰ ক'তনো ব'ম বাৰু কিন্তু এই শলিতাডাল বনাবলৈ তেতিয়াই ভাবিছিলোঁ দেই মাহঁতে এইবিলাক কি শলিতা বনায় এতিয়া মোকো দৰকাৰ হৈছে গতিকে ময়ো বনাইছোঁ শলিতা হৈ গ'ল ধুনীয়াকৈ শলিতা মোৰ এয়া চাই থাকক আপোনালোকে আৰু গেজবাৰ বনাই লওঁ এইখিনি মই নিজে কটনৰ ৰোলটোৱেদি শলিতা বনাই ল'লোঁ এইখিনি অলপ দিন যাব এইখিনিয়ে আৰু মোৰ এইখিনি অলপ দিন যাব তাৰপিছত আৰু ইমানখিনি বাচি গ'ল আৰু এইখিনিতো বহুত দিন যাব গতিকে কেনে লাগিল বাৰু আজি মোৰ ভিডিঅ'টো সৰু কথা এইটো সকলোৱে চাগে জানে জানিলেও মানে চাগে সকলোৱে কৰিব লগা নহয় কিনি আনাৰ পাইছোঁ সৰু সৰু বলৰ নিচিনাও পায় কিনি অনা শলিতা কিন্তু এতিয়া মাৰ্কেটত সেইবিলাক শলিতা ইমান এভেইলেবলো নহয় সেই কটন ৰোলটো পাই মই বনাই ল'লোঁ এইটো কাম মাৰ পৰা শিকি থৈছিলোঁ সৰুতে এতিয়া মোৰ প্ৰয়োজনত ময়ো কৰিব পাৰিছোঁ সৰু সৰু কামবিলাক কৰিব লগা হয় কেতিয়াবা তেনেই সাধাৰণ কাম কিন্তু কৰিব লগা হয় আৰু নিজে কৰি ভালো লাগে এইবিলাক কাম মোৰ ভাল লাগিছে কৰি আৰু চাকিগছ ৰাতিপুৱালৈকে জ্বলি থাকিব সেইটো ভাল লাগিব দেখি ঠিক আছে কেনেকুৱা লাগিল আজি মোৰ ভিডিঅ'টো বাৰ্বিৰ জুৰি পাহি যদি চেনেলটো চাই থাকিব মাজে মাজে মই সৰু সুৰা ভিডিঅ' কিছুমান লৈ আহিম আপোনালোকৰ বাবে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া মোৰ সৰু সৰু ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকিব ঠিক আছে বাই বাই সকলো ভালেই থাকক আকৌ এদিন বাৰ্বিৰ জুৰি পাহি চেনেলত লগ পাই থাকিম